নমস্কাৰ সকলোকে এপিএছচি ফালৰ পৰা পোৱা চাকৰি সম্বন্ধীয় আন এটা ইম্পৰ্টেণ্ট খবৰ আপোনালোকক দিবলৈ লৈছোঁ আৰু এপিএছচিৰ লগত জড়িত প্ৰতিটো খবৰ আপোনালোকক আমাৰ চেনেলটোত দি থাকোঁ। প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলটো আৰু যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। আহকচোন জানি লওঁ আজি যিটো খবৰ দিবলৈ লৈছোঁ এপিএছচি পোষ্টটো হৈছে এছিষ্টেণ্ট ডাইৰেক্টৰ অফ কটেজ ইণ্ডাষ্ট্ৰিজ এণ্ড ইটছ ইকুইভেলেণ্ট পোষ্ট আণ্ডাৰ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ ডেভেলপমেণ্ট। টোটেল পোষ্ট দুটা দিছে আৰু এটা হৈছে অপেন কেটেগৰী আৰু এটা হৈছে OBC ইয়াত দিছে। তেওঁলোকৰ স্কেলটো দিছে 30,000 to 1,10,000 আৰু তেওঁলোকৰ গেট পে 13,900 আৰু পে বেন 4 ইয়াত দিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে তেওঁৰ ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে তেওঁ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ PRC নতুবা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ হৈ থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে এ কেণ্ডিডেট মাষ্ট হেভ এটলিষ্ট এ বেচেলৰ ডিগ্ৰী ইন এনি ব্ৰাঞ্চ অফ ইঞ্জিনিয়াৰিং অৰ ইন আৰ্টছ অৰ ছায়েন্স অৰ কমাৰ্চ অফ এ ইউনিভাৰ্চিটি or any other institution in India or abroad recognized by the government for the purpose with minimum of second class honors in any specific subject or distinction in degree course here this upload relevant all semester of the year mark sheet and the final pass certificate this experience this a candidate must hold responsible and senior position in the government department gov undertaking at least 4 years in the rank not below of the assistant manager, superintendent of industries, assistant industries officer or its equivalent post drawing same pay scale which should not be less than the term as per Assam Service Rules 2017 as under. আখেতে পোষ্টটো দিছে এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত পোষ্টটো তেওঁলোকৰ ইয়াত দিছে এছিষ্টেণ্ট মেনেজাৰ, সুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰি, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ ইয়াত দিছে। পে বেন 4 বেছিক পে দিছে 30,000 to 1,10,000 আৰু পে বেন 12,700 ইয়াত দিছে। এজৰ ক্ষেত্ৰত দিছে যে 25 to 40 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব আৰু SC ST হলে 5 বছৰ ৰেহাই, OBC হলে 3 বছৰ ৰেহাই পাব আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত 50 ইয়াৰ্ছ ইয়াত দিছে। তেওঁলোকৰ PWB ক্ষেত্ৰত 10 ইয়াৰ্ছ ইয়াত দিছে আৰু বয়সৰ গণনাৰ ক্ষেত্ৰত মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী যিটো এডমিট বা মাৰ্কশ্বিট বা পাছ চাৰ্টিফিকেট যিটো ডেট অফ বাৰ্থ দেখা থাকে তাৰ পৰা ভিত্তি কৰি বয়সৰ গণনা কৰিব সেইটো দিছে। PWBD ক্ষেত্ৰত দিছে টু বি এলিজিবল ফৰ কনসিডাৰেশ্যন আণ্ডাৰ PWBD কেটেগৰী a candidate must possess benchmark disability and with must produce necessary certificate issued by the competent authority দিছে। for gov employee ক্ষেত্ৰত দিছে যিসকল অসম চৰকাৰৰ অধীনত চাকৰি কৰি আছে তেওঁলোকে no objection certificate লৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব দিছে। স্মল ফেমিলি নৰ্মছৰ ক্ষেত্ৰত দিছে যিখন আমাৰ আমি ৱেবছাইটত লাভ কৰোঁ সেইখন আপোনালোকে আপলোড দিবই লাগিব আৰু আৰম্ভ হ'ব দিছে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 17 মাৰ্চ। এপ্লিকেশ্যনটো পেমেন্টৰ লাষ্ট ডেট হৈছে এপ্লিকেশ্যন ফিজৰ লাষ্ট ডেট হৈছে 19 মাৰ্চ ইয়াত দিছে আৰু এপ্লিকেশ্যন ফিজসমূহ দিছে জেনেৰেল হলে 297.20 rupees, OBC MOBC হলে 197.20 rupees, SC ST PPL PW হলে 47.20 rupees তেওঁলোকে দিব লাগিব এপ্লিকেশ্যন ফিজ দিছে। আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যিসকলে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ফাৰ্ষ্ট OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন তেওঁলোকে কৰি ল'ব লাগিব। ইয়াৰ পিছত আছে আপোনালোকৰ দেখাব লৈছোঁ যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট সেইকেইটা আপোনালোকক দেখাব লৈছোঁ। ডকুমেণ্টৰ ক্ষেত্ৰত দিছে কি কি ডকুমেণ্ট লাগিব ইয়াত দিছে ক্লাছ 10, 12 examination admit card, pass certificate, marksheet issued by the Central State Board, clearly indicating date of birth in support of their claim of age, যিকোনোটা আপোনালোকৰ হ'লে হ'ল certificate and mark sheet of all examination from SSLC onward
up to the level of qualifying examination. Degree, diploma, or certificate along with mark sheet pertaining to all the academic year as proof of educational qualification claim. In the absence of degree, diploma, certificate, provisional certificate along with mark sheet pertaining to all the academic years will be accepted. ইয়াত দিছে কাষ্ট সাৰ্টিফিকেট আৰু যদি BPL ক্যান্ডিডেট হয় BPL সাৰ্টিফিকেট থাকিব লাগিব আৰু ক্যান্ডিডেট ডিক্লেৰেশ্যন ফ্ৰম এ যিখন আপোনালোকে ৱেবছাইটত লাভ কৰিব সেইখন দিব লাগিব আৰু বাকি যিখিনি ডকুমেন্টছ থাকে আপোনাৰ সাপোৰ্টিং ডকুমেন্টছ সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব যোনসমূহ আছে যে শিলচৰ জনৰ ক্ষেত্ৰত হাইলাকান্দি শ্ৰীভূমি কাছাৰ ইয়াত দিছে যোৰহাট জোনৰ ক্ষেত্ৰত গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া নগাঁও জনত আছে ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তেজপুৰত আছে তেজপুৰ জনৰ ক্ষেত্ৰত বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি কুকুৰাঝাৰ জনত আছে বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা কুকুৰাঝাৰ সাউথ চালমাৰা আৰু গুৱাহাটী জনত আছে বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বজালি এণ্ড তামুলপুৰ এইখন ডিস্ট্ৰিক্ট সোমাই আছে গতিকে ভিডিও যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ